মাদ্ৰাছাত হঠাৎ আহিল আৰক্ষী এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে এখন মাদ্ৰাছাৰ শিক্ষকসকল যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে তেওঁলোক আপুনি বচাব পাৰিব তেওঁলোকৰ জীৱন আল্লাহৰ প্ৰিয় নবীৰ এই মাদ্ৰাছাৰ ফালে চাই প্ৰতিজন ব্যক্তিয়ে ভিডিঅ'টো এটা শ্বেয়াৰ কৰক কিয়নো আপোনাৰ এটা শ্বেয়াৰে বিপদমুক্ত কৰিব নবীৰ এইখন মাদ্ৰাছাক ভিডিঅ' শ্বেয়াৰ কৰি এই ল'ৰাজনৰ সন্ধান দিব পাৰিলে আপোনাক মাদ্ৰাছাৰ ফালৰ পৰা দিয়া হ'ব ৫,০০০ টকাৰ পুৰস্কাৰ ইছলামনগৰ ফতেহপুৰ মাদ্ৰাছাৰ পৰা এটি ১৪ বছৰীয়া মাদ্ৰাছাৰ ছাত্ৰ হঠাৎ নিৰুদ্দেশ ১৪ বছৰীয়া ইমৰান খানক বিচাৰি নোপোৱাত ইমৰান নামৰ এই ছাত্ৰজনৰ পৰিয়ালে মাদ্ৰাছাৰ শিক্ষকসকলৰ বিৰুদ্ধে গোচৰ তৰে যেদিনাখন ল'ৰাটো হেৰুৱাইছে তাৰ পিছৰ পৰা আমি এতিয়া ভালকে বিচাৰি আছো আমাৰ মাছা কমিটিৰ তৰফৰ পৰা য'ত যোনে খবৰ পাইছে আমি ৰাতিয়েই আপোনাৰ ৰেলবাগান টাউনলৈকে গৈছো ষ্টেচনলৈকে গৈছো কিন্তু ল'ৰাটোক বিচাৰি পোৱা নাই পিছদিনাখন আমি লীলবাগানত এফআইআৰ দিছো এফআইআৰ দি পেলাই আমি থানাৰ সহযোগত আমিও যিমান বিচাৰিব লাগে বিচাৰি আছো কিন্তু দুদিনমান পিছত এই ল'ৰাটোৰ গাৰ্জেন আহি পেলাই বুজাই থানাত এফআইআৰ কৰিলে এই এফআইআৰৰ ভিত্তিত আমাক কালি থানায় চকজ কৰিলে আমি গলো যোৱাৰ পিছত ৪-৫ ঘণ্টামান আমাক জেৰা সোধপোছা কৰাৰ পিছত আমাক ক'লে যে ল'ৰাটো আপোনালোকে ওলাই দিব লাগিব নহ'লে আপোনালোক কমিটিৰ ইয়াত কমিটিৰ দায়বদ্ধ আছে তেতিয়া আপোনালোকে ওলাই দিব লাগিব আৰু আমাৰ ইয়াত ৬জনমানক কালি চকজ কৰিছিল ইয়াৰ ভিতৰত আমাৰ আছিলে মাছা শিক্ষক ৪জন আছিলে এইটোৱে আৰু এতিয়া আমি সকলোকে আপোনালোকৰ মাধ্যমতে মই সকলোকে এইটো অনুৰোধ কৰিছো যে আপোনালোকে সকলোৱে মিলি পেলাই এই মাদ্ৰাছাখনৰ খাতিৰত ল'ৰাটোক যদি আপোনালোকে বিচাৰি কৰবাৰ পৰা যদি বিচাৰি পায় আমাক খবৰ জনাব আমি নম্বৰ দি দিম আৰু আমি মাছা কমিটিৰ পৰা ইতিমধ্যে ফালৰ পৰা আমি যিজনে মানে ল'ৰাটোক খবৰ দিব বা উলিয়াই দিব পাৰিব তাক আমি মাছা কমিটিৰ তৰফৰ পৰা ৫,০০০ টকা নগদ আমি পুৰস্কাৰো ৰাখিছো আমাৰ লগত কোনো সিহঁতে আলোচনা কৰা নাই প্ৰথম যিদিনাখন আহিছে আমি আমাৰ মাছা তৰফৰ পৰা সিহঁতক খোৱা বোৱা থকা মেলা যিমানখিনি কৰিব লাগে আমি কৰিছো আমাৰ ফালৰ পৰা আমি মানে যিমান কপাৰেট কৰিব লাগে কৰিছো কিন্তু সিহঁতে কালি সিহঁতৰ কথা মতে বুজা গ'ল যে আমি সিহঁতৰ লগত কভাৰ কৰা নাই তেনেকুৱা সিহঁতে মানে এটা ইংগিত দিলে কিন্তু এইটো আচলতে বৰ দুখ লগা কথা আমি আমাৰ তৰফৰ পৰা যিমানখিনি কৰিব লাগে আমি কৰিছো সিহঁতে আমাক নজনাকৈ মানে এফআইআৰটো কৰিলে